হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম আজি হৈ যোৱা এক্সামৰ অৰ্থাৎ SLC এক্সামৰ 2026ৰ মেথছৰ কোনকেইটা শুদ্ধ MCQ তোমালোকক কৰি পেলাই দেখুৱাই দিম আৰু এইকেইটা 100% শুদ্ধ হ'ব। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিবা আৰু তোমালোকে যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। তো বলা দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, আজি হৈ যোৱা MCQ কিমানটা হৈছে তোমালোকৰ এইটোৰ সৈতে তোমালোকে চাই ল'বা আৰু এইকেইটা 100% শুদ্ধ হ'বই। চোৱা, 1 নম্বৰ কুৱেশ্যন, তলৰ কোনবোৰ দিঘাত সমীকৰণৰ বাস্তৱ মূল দিয়ে? অপশ্যন 4টা দিয়া আছিল। মই ইয়াত অংকটো কৰিছোঁ। চোৱা, b² - 4ac সূত্ৰ যেতিয়া মাৰিছোঁ, অনলি এইটো 2 নম্বৰটোৰ ভেলু 0 ওলাইছে, অৰ্থাৎ এইটোত বাস্তৱ মূল আছে আৰু 1 নম্বৰ আৰু 3 নম্বৰটোত মাইনাছৰ উত্তৰ ওলাইছে। গতিকে 1 আৰু 3 অশুদ্ধ, 2 নম্বৰটো শুদ্ধ, সেইকাৰণে উত্তৰ ডি কেৱল 2 শুদ্ধ, অৰ্থাৎ 2ত বাস্তৱ মূল আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো, তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2? অৰ্থাৎ সাধাৰণ অন্তৰ 2 আমি যেতিয়া এইটো a2 - a1 বহুৱাইছোঁ, এই 2 নম্বৰৰ মেথছটো আনি পেলাই ইয়াৰ মানকেইটা বহুৱাইছোঁ, উত্তৰ +2 ওলাইছে, অৰ্থাৎ অন্তৰ 2 ওলাইছে। গতিকে বি নম্বৰটো শুদ্ধ, তোমালোকৰ লগত মিলাই ল'বা। তাৰপিছত কুৱেশ্যন নম্বৰ 3, চিত্ৰত xৰ মান কিমান? xৰ মান ইয়াত হৈছে তোমালোকৰ উত্তৰ, এইটো xৰ মান হয় যেতিয়া আমি এই ত্ৰিভুজ সদৃশ হয়, তেতিয়া এইটো কোণ আৰু এইটো কোণ ইকুৱেল হৈ যায়। ইকুৱেল হ'লে 60 আৰু 70 হৈছে 130। এটা ত্ৰিভুজত 3টা কোণৰ যোগফল এও আহি, গতিকে 50 লাগে, সেইকাৰণে c × 50 মানে x 50 হ'ব, অৰ্থাৎ বিটো শুদ্ধ 50। তাৰপিছত কুৱেশ্যন নম্বৰ 4 আছিল যেন যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যা m p q³ আৰু n = p³ q² আৰ্হিত প্ৰকাশ কৰা হয়, য'ত p আৰু q মৌলিক সংখ্যা, তেন্তে লসাগু পূৰণ গসাগু কিমান হ'ব? অৰ্থাৎ লসাগু হৈছে এইটোৰ p³ q³ আৰু গসাগু হৈছে pq²। যেতিয়া এই দুটা পূৰণ কৰিছোঁ, p⁴ q⁵, অৰ্থাৎ অপশ্যন বি শুদ্ধ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোত আছে তোমালোকৰ এটা ৰৈখিক বহুপদ p(x - q) ৰ শূন্য কিমান হ'ব? অৰ্থাৎ এইটোৰ শূন্য যেতিয়া ওলাম আমি p(x - q) এইখিনি = 0 লিখি পেলাই p(x) ৰাখিছোঁ, q সেইফালে গুচি গ'ল, x গ'লো, p তলত আহি গ'ল, q/p, অৰ্থাৎ c শুদ্ধ। অৰ্থাৎ তোমালোকৰ কুৱেশ্যনৰ ছেট A B C D E যিটো নহওক, তোমালোকে নিজৰ কুৱেশ্যনটো ওলাই এইটোৰ লগত মিলাই চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 6, চিত্ৰত যদি ABC পৰিসীমা 27 চেণ্টিমিটাৰ, AB + BQ + CR ৰ মান কিমান হ'ব? এইটো অংক কৰি ওলাব লাগে। আমি ওলাইছোঁ এইটো c শুদ্ধ উত্তৰ 13.5। তাৰপিছত কুৱেশ্যন নম্বৰ 7, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি হ'ব কিমান হ'ব? 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধি, যেতিয়া আমি বৃত্তৰ পৰিধি ফৰ্মুলা হ'ল 2πr, ইয়াত মানটো বহাই দিছোঁ, 2πr মান 3.14, r ৰ মান 5 ইয়াত দি দিছে, আমি যেতিয়া ইনটু কৰিছোঁ ওলাইছে 31.4, উত্তৰ চি শুদ্ধ 31.4 চেণ্টিমিটাৰ। যদি 8 নম্বৰ কুৱেশ্যন, যদি P(a) কোনো ঘটনাৰ সম্ভাৱিতা হয়, তেন্তে P(a) কিমান হ'ব? এইটো এটা ফৰ্মুলা আছিল। এইটো সম্ভাৱিতা হয় কেতিয়া? 0 <= P(a) <= 1, অৰ্থাৎ সম্ভাৱিতা সদায় 0 বা 0তকৈ ডাঙৰ, 1 বা 1তকৈ সৰু। গতিকে অপশ্যন ডি শুদ্ধ। তাৰপিছত 9 নম্বৰ কুৱেশ্যন আছিল A 00, B 60 আৰু C 08 এটা ত্ৰিভুজৰ শিৰোবিন্দু বাহুকেইডালে যোগ অনুসৰি ঊৰ্ধ্বক্ৰমত সজালে তলৰ কোনটো শুদ্ধ হ'ব? ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ। আমি যেতিয়া A বিন্দুটো বহুৱাইছোঁ 00, B টো বহুৱাইছোঁ 60 আৰু C টো বহুৱাইছোঁ 80, অৰ্থাৎ এইটো বাহু 6, এইটো বাহু 8 আৰু এইটো অতিভুজ, সদায় অতিভুজ ডাঙৰ হয়। এতিয়া কৈছোঁ সৰুৰ পৰা ডাঙৰলৈকে লিখিবলৈ, তো সৰু কোনটো? AB, পিছত অলপ ডাঙৰ AC, অৰ্থাৎ AB AC, তাৰপিছত একেবাৰে ডাঙৰ BC, সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত সজালে, ডি হৈছে শুদ্ধ উত্তৰ। তাৰপিছত 10 নম্বৰ যেতিয়া উত্তৰ প্ৰশ্নটো আছে, যদি cot θ 7/8, তেন্তে এইখিনিৰ ভেলু কিমান হ'ব? চোৱা, a + b × a - b মানে a² - b² মানে 1 - sin² θ হ'ব। ইয়াত 1 - sin² θ মানে cos² θ আৰু 1 + cos θ মানে 1 - cos θ = a² - b² হ'ব, অৰ্থাৎ 1 - cos², 1 - cos² মানে sin²। এতিয়া cos θ/sin θ মানে cot θ ওপৰত স্কুৱাৰ। এতিয়া cot θ ৰ ভেলু দিয়া আছে 7/8, 7/8 আমি বহুৱাই দিছোঁ, অৰ্থাৎ 49/64, অৰ্থাৎ ডি শুদ্ধ। 11 নম্বৰ কুৱেশ্যন কৈছে যে কেন্দ্ৰৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত থকা এডাল জীয়া দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ হ'লে বৃত্তৰ ব্যাসাৰ্ধ হ'ব কিমান?
এতিয়া চোৱা ইয়াত আমি কৰিছোঁ অ' বি ইকুৱেল 5 ওলাইছে উত্তৰ অৰ্থাৎ ডি শুদ্ধ তাৰপিছত 12 নম্বৰ কুৱেশ্যন যদি বহুলক আৰু মাধ্যক্ৰমে 60 আৰু 66 হয় তেন্তে মধ্যমা 64 হয় এইটো হৈছে উক্তি আৰু যুক্তি কৈছে মধ্যমা ইকুৱেল 1/3 বহুলক প্লাছ 2 মাধ্য অৰ্থাৎ চোৱা ফৰ্মুলা আৰু এইটো এটা অংক ইয়াতে কৈ দিছে আৰু এইটো হৈছে ফৰ্মুলা এতিয়া আমি কি ক'ম যেন উক্তি এ আৰু যুক্তি আর দুয়োটা শুদ্ধ কিন্তু যুক্তি আরে উক্তি এর শুদ্ধ ব্যাখ্যা হয় যুক্তি আরটো উত্তৰ এর শুদ্ধ ব্যাখ্যা কৰিছে হয় এইটো অংকৰ ফৰ্মুলা এইটো হয় গতিকে অপশ্যন এ সত্য তাৰপিছত এইফালে আছে 13 নম্বৰ কুৱেশ্যন এইটো কুৱেশ্যনৰ চোৱা অলপ দীঘল আছিল কুৱেশ্যনটো ফৰ্মুলাৰ ইউজ কৰি এইটো কৰা হয় এইটো 13 নম্বৰ কুৱেশ্যন আছিল তলৰ চিত্ৰৰ সৈতে স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলোৱা স্তম্ভ 1 আছে ইয়াত স্তম্ভ 2 আছে আমি ইয়াত মিলাই পেলাই আমি পাইছোঁ অপশ্যন সি শুদ্ধ অৰ্থাৎ 1 ৰ কিউ 2 ৰ আৰ 3 ৰ এছ 4 ৰ পি এইটো শুদ্ধ তাৰপিছত 14 নম্বৰ কুৱেশ্যন যদি kx minus 5y equal to 6x plus 2y equal 7 রৈখিক সমীকৰণৰ কোনো সমাধান নাথাকে তেন্তে কেৰ মান কিমান হ'ব চোৱা আমি ইয়াত কেৰ মান ওলাইছে -15 তোমালোকে নিশ্চয় দেখা পাইছে মেথছখন কৰি লৈছোঁ আমি a1/a2 equal b1/b2 ইয়াত পোৱাই দিছোঁ আনসাৰটো ওলাই গ'ল অপশ্যন ডি -15 তাৰপিছত সমান্তৰ প্ৰকৃতিৰ পৰা এটা অংক আহিছে যদি 4x1 x2 x3 28 সমান্তৰ প্ৰগতি থাকে তেন্তে x3 ৰ মান কিমান মানে এইটোৰ মান ওলাব লাগে 4 নম্বৰ গড়টোৰ মান ওলাব লাগে এইটো আমি কেনেকৈ ওলাইছো তোমালোকে চালি গম পাবা এয়া দিয়া আছে 4 আৰু এয়া 5 দিয়া আছে 28 ইয়াৰ পৰা আমি d ওলাই দিছো এতিয়া আমাৰ লাগে x3 আছে 4 নম্বৰত সেইকাৰণে a + 3d ইয়াৰ মান 4 বহাই দিছো আৰু d ৰ মান 6 বহাই দিছো 22 পাইছো অৰ্থাৎ শুদ্ধ উত্তৰ কোনটো অপশ্যন সি অৰ্থাৎ 22 তাৰপিছত কুৱেশ্যন নম্বৰ 16 যদি আলফা আৰু বিটা বহুপদ p of x square plus q of x plus r ৰ দুটা শূন্য হয় তেন্তে 1 plus alpha 1 plus beta ৰ মান কিমান হ'ব এইটোৰ শুদ্ধ উত্তৰ হৈছে তোমালোকৰ অপশ্যন ডি নহয় এইটো শুদ্ধ উত্তৰ আছিল মই তোমালোকক কৰি দেখুৱাই দিছো এইটো কোনটো শুদ্ধ হয় চোৱা 1 plus alpha আৰু 1 plus beta ওলাব লাগে এতিয়া যদি আমি 1 plus alpha into 1 plus beta ওলাও তেতিয়া আমি যেতিয়া 1 দি ইনটু কৰিম কি হ'ব এটো 1 plus beta আৰু যেতিয়া আলফা দি ইনটু কৰিম আলফা প্লাস আলফা ইনটু বিটা এটা সব 1 প্লাস আলফা প্লাস বিটা মানে হৈছে শূন্য দুটাৰ যোগফল মাইনাস b/a আৰু পূৰণফল হৈছে c/a হল 1 মাইনাস b ইয়াত b ৰ ভ্যালু কিমান আছে এইটো অংকত b ৰ ভ্যালু দিয়া আছে q আৰু ইয়াৰ ভ্যালু দিয়া আছে কিমান p প্লাস c ৰ ভ্যালু দিয়া আছে r আৰু ইয়াৰ ভ্যালু কিমান দিয়া আছে p এটা যেতে তুমি লগাগু লবা p লগাগু লবা ইয়াত হ'ব p - q + r অর্থাৎ কোনটো আছে p - q + r / p p - q r / p অর্থাৎ d শুদ্ধ উত্তৰ হৈছে d তাৰপিছত কোৱেশ্চন নম্বৰ 17 ভিডিওটো অলপ দীঘল হ'ব তোমালোকে দুনিয়াকে নিজৰ সেটৰ লগত মিলাই লোৱা কোনটো সেটত তোমালোকৰ শুদ্ধ হৈছে এনেকৈ চাই কোৱেশ্চন নম্বৰ চাই মিলাই ল'ব পাৰিবা বা তোমাৰ বেলেগ কোৱেশ্চন হ'ব পাৰে তেনেকৈ চাই মিলাই ল'ব পাৰিবা তাৰপিছত 17 নম্বৰ কোৱেশ্চন হৈছে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰৰ ক্ষেত্ৰত কৈছে যেন শুদ্ধ উত্তৰ বাছি উলিয়া 1 আৰু 2 সংগত 1 আৰু 3 2 সংগত এনেকৈ কৈছে আৰু এতিয়া চোৱা সংগত অংগতৰ কথা আহি গৈছে মই তিনিটা অংক ইয়াত কৰিছো 1 2 3 তিনিটাত কৰোতে চোৱা ইয়াত কি ওলাইছে সংগত দুই ধৰণে হয় a1/a2 not equal by b1/b2 আৰু এটা হৈছে গুটেকেটা সমান হলে সংগত হয় চোৱা 2 নম্বৰটোত গুটেকেটা সমান হৈছে 1/2 1/2 1/2 আৰু 3 নম্বৰটোত ফাৰ্ষ্ট দুটাই সমান হোৱা নাই অৰ্থাৎ a1/a2 not equal b1/b2 অৰ্থাৎ 2 আৰু 3 কি হৈ গল সংগত গতিকে 2 আৰু 3 কৰবাত আছে নেকি একেলগত 1 আছে 2 আছে 1 আছে 3 আছে 1 আছে 3 আছে অৰ্থাৎ আমাৰ দুটা একলগত অহা নাই কত দুটা একলগত অহা নাই মানে 2 আৰু 3 অহা নাই গতিকে ইয়াত 1 নম্বৰটো কি হৈ গল 1 নম্বৰটো অসংগত এই দুটা যদি সংগত হৈছে এটো অসংগত গতিকে কেৱল এক অসংগত যদি এটো দিছা 100% শুদ্ধ হৈছে তাৰ পিছত 18 নম্বৰ স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা সো স্তম্ভ এৰ এটা অংক কৰোতে উত্তৰটো ওলাই গল হয় অংকটো দীঘল হয় কিন্তু এটা অংক কৰোতে উত্তৰটো ওলাই গল x² - x - 4 6 = 0 এটো যেতিয়া আমি উত্তৰ মধ্য পদ ভাঙি আমি যেতিয়া উত্তৰ ওলাইছো মূল দুটা ওলাইছে 3 আৰু -2 মানে p ৰ 2 হসা ইয়াত সো p ৰ 2 কত আছে সো b অপশনতে অনলি p ৰ 2 আছে আৰু p ৰ 2 কত নাই সো এটোত 1 আছে এটোত 1 আছে এটোত 3 আছে গতিকে এটো শুদ্ধ b শুদ্ধ অর্থাৎ p ৰ 2 q ৰ 1 r ৰ 4 s ৰ 3
তাৰপিছত 19 নম্বৰ অংক 3087ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ গণ হ'ব। পূৰ্ণ গণ হ'বলৈ হ'লে সদায় তিনিটা সেম ডিজিট থাকিব লাগে। চোৱা আমি যেতিয়া এইটোক মৌলিক উৎপাদকত ভাঙি দিছোঁ, এতিয়া চোৱা 7 পাইছোঁ আমি তিনিটা, কিন্তু 3 পাইছোঁ কেইটা? দুটা। গণ হ'বলৈ হ'লে সদায় তিনিটাকে লাগে, গতিকে আৰু এটা 3ৰ প্ৰয়োজন। গতিকে পূৰণ কৰা সংখ্যাটো কি হ'ব? 3 হ'ব। অপশ্যন এ। তাৰপিছত 20 নম্বৰ কুৱেশ্যন, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়? অপৰিমেয় নহয় মানে পৰিমেয়। চোৱা এইটোত আছে √2 - √3 হোল ইনটু √2 + √3 মানে a - b ইনটু a + b, a² - b² যেতিয়া ভাঙি দিম √2 গুচি যাব, আনচাৰ এটা গোটৰ সংখ্যা ওলাই যাব, গতিকে এইটো হ'ব অপৰিমেয় সংখ্যা নহয়। অপশ্যন চি। তাৰপিছত 21 নম্বৰ 2 - 1 আৰু 6 3 বিন্দু সংযোগ ৰেখাখণ্ডডালৰ মধ্যবিন্দুৰ স্থানাংক কিমান? মধ্যবিন্দুৰ স্থানাংক কেনেকৈ ওলায়? এইটোৰ ফাৰ্ষ্টটো যোগ কৰা হয়। 2 আৰু 6 যোগ কৰিলে কিমান হ'ব? 8। 8ক যদি আমি 2ৰে হৰণ কৰোঁ 4 হ'ব, এটা 4 আছে ইয়াত। আৰু যদি -1 আৰু 3 যোগ কৰোঁ 2 হ'ব, 2ক 2 দি হৰণ কৰিলে 1 হ'ব, অৰ্থাৎ অপশ্যন এ 4 1। তাৰপিছত 22 নম্বৰ কুৱেশ্যন, যদি sin θ + cos θ = 4/3 তেন্তে sin θ × cos θ ৰ মান কিমান হ'ব? মই অংকটো তোমালোকক কৰি দেখুৱাই দিছোঁ। চোৱা sin θ + cos θ = 4/3 হ'ল। এতিয়া আমি কি কৰিম চোৱা, যিহেতু আমাৰ ইনটু লাগে, গতিকে আমি এইটোৰ ওপৰত হোল স্কুৱাৰ কৰি দিলোঁ, সেইফালেও হোল স্কুৱাৰ কৰি দিলোঁ। এইফালে সূত্ৰ হৈ গ'ল a² + b² + x² + b² + 2ab 2 sin θ × cos θ, আৰু সেইফালে পালোঁ আমি 16/9, সেইখিনি আমি পালোঁ। এতিয়া চোৱা sin² θ আৰু cos² θ মিলি কিমান হয়? 1 হয়, আৰু 2 sin θ × cos θ 16/9। এতিয়া আমি 2 sin θ আৰু cos θ এইফালে ৰাখি দিলোঁ, আৰু 1ক সেইফালে পঠাই দিলোঁ, -1 হৈ গ'ল। 2 sin θ × cos θ লোৱা গ'লে কিমান হ'ব? 9 9 9 এবাৰ 16, 16 পৰা 9 গ'লে কিমান হ'ব? 16 পৰা 9 গ'লে 7। এতিয়া চোৱা sin θ × cos θ 2 এইটো ছাইডত পূৰণ আছে, এইটো ছাইডত হৰণ হ'ব, 9ৰ লগত বহি যাব, 9 × 2 = 18 হ'ব, ওপৰত 7 7/18, অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 23ত আছে কাষৰ চিত্ৰত অ কেন্দ্ৰীয় বৃত্তৰ পি আৰু পি বি দুডাল স্পৰ্শক APB 50, তেন্তে OAB কিমান হ'ব? চোৱা OAB ইয়াত অপশ্যন OAB হ'ব 25, অৰ্থাৎ 25 একত আছে, এইটো 25 আৰু এটাত আছে 90 পৰা 65 গুচি গ'লে 25 হয়, অৰ্থাৎ 1 আৰু 4 শুদ্ধ। অপশ্যন এ 1 আৰু 4। 24 নম্বৰ কুৱেশ্যন, যদি এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পথ এ আৰু সাধাৰণ অন্তৰ পি হয়, তেন্তে ইয়াৰ এনতম পথটো কিমান হ'ব? অপশ্যন এ n = আমাৰ সূত্ৰ a + n - 1, ডিৰ ঠাইত কি দিছে? সাধাৰণ অন্তৰ পি কৈছে, গতিকে ক'ত আছে চোৱা এইখিনি আছে a + n - 1 পি, এইটোত আছে, অপশ্যন ডিত আছে এইটো। তাৰপিছত তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব? দুটা সদৃশ ত্ৰিভুজ কি হয়? সিহঁতৰ অনুৰূপ কোণবোৰ সদায় সমান হয়, অনুৰূপ কোণবোৰ সমান হয়, অপশ্যন চি শুদ্ধ। তাৰপিছত ডি নম্বৰ, এটা গোলকৰ আয়তনৰ পৃষ্ঠকালি সাংখ্যিকভাৱে সমান, গোলকটোৰ ব্যাস কিমান? অৰ্থাৎ গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান। গোলকৰ আয়তন ফৰ্মুলা হৈছে 4/3πr³ আৰু পৃষ্ঠকালি ফৰ্মুলা হৈছে 4πr²। হ'ল এইখিনি। এতিয়া চোৱা পাই কেঞ্চেল, এতিয়া আৰু ইয়াত দুটা আৰ আছে, ইয়াত এটা আৰ আছে, হ'ল। এতিয়া কটাকটি কৰোঁ, ইয়াত এটা আৰ থাকিব, অৰ্থাৎ 4/3r = 4। এতিয়া r = হ'ব 4, এই 3 এইফালে হৰণ, সেইফালে গ'লে পূৰণ হ'ব, আৰু 4 ইয়াত 4 4 কেঞ্চেল 3। কিন্তু 3তে সমাপ্ত নহয়, এইটো ব্যাসাৰ্ধ ওলাইছে, আমাৰ কি লাগে? কৈছে ইয়াত গোলকটোৰ ব্যাস লাগে, ব্যাসাৰ্ধৰ 2 গুণ, গতিকে ডি কিমান হ'ব? ডি হ'ব 2r, 2 × 3 2 3 গুণ 6, উত্তৰ বি সত্য, অৰ্থাৎ 6 উত্তৰ। প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা কিমান? অৰ্থাৎ মধ্যমা একেবাৰে সহজ হয়, 8টা মৌলিক সংখ্যা আমি ইয়াত লিখি দেখুৱাই থৈ দিছোঁ, 2 3 5 7 11 13 17 19। এতিয়া চোৱা মধ্যমা মানে মাজৰ, এতিয়া মাজত কেইটা আছে চোৱা, মাজত ইয়াত দুটা আছে, হয় নহয়? দুটা আছে, মই মোৰ ভিডিঅ'ত এইবোৰ শ্বৰ্ট ভিডিঅ' দিয়া আছিল, সহজকৈ ওলোৱাৰ, পৰীক্ষাত আহি গ'ল। এতিয়া চোৱা মধ্যমা আমি কোৱাত টান লাগি আছে, সেইকাৰণে আমি মাজত দুটা পাইছোঁ, দুটা পালে আমি কি কৰিম? যোগ কৰিম, 7 আৰু 11 যোগ কৰিলে কিমান হ'ব? 18, 18ক 2 দি হৰণ কৰি দিলে 18ক 2 দি হৰণ কৰিলে 9, অৰ্থাৎ বি হ'ব অপশ্যন। এইটো ভুল হৈছে, সিহঁতে যিটো দিছিল শুদ্ধ উত্তৰ 9।
28 নম্বৰ কুৱেশ্যন কোনো ঘটনা ইৰ সম্ভাৱিতা পি অফ ই 0.11 পি অফ 9ৰ সম্ভাৱিতা কিমান? 9 হয় কেনেকৈ ওলায়? সদায় 1ৰ পৰা বিয়োগ কৰিলে ওলাই যায় 1 - 00.11 বিয়োগ কৰিলে 8.9 অৰ্থাৎ চি শুদ্ধ। তাৰপিছত 29 নম্বৰ কুৱেশ্যন অলপ দীঘল আছিল, অংকনৰ পৰা আহিছিল, এইটো একেবাৰে ইজি আছিল, ইমান টান নাছিল। এইটো মিলাব লাগে চিৰিয়েল নম্বৰ কোনটোৰ পিছত কোনটো আহে। যেতিয়া আমি এইটো মিলাইছোঁ উত্তৰ ওলাই গ'ল, শুদ্ধ উত্তৰ ওলাইছে তোমালোকৰ। এইটো ওলাইছিল ইয়াত 1 নম্বৰত আছিল, 1ত আছিল 6 নম্বৰটো অৰ্থাৎ 6 নম্বৰ, আৰু 2ত আছিল 4 1ত আছিল 6, 2ত আছিল 1, 6 1, পিছত 3ত আছিল 4 অৰ্থাৎ 4ত আছিল 3, 4ত 3 অৰ্থাৎ অপশ্যন এটো শুদ্ধ। এইটো 6 1 4 3 2 5। দুটা বৃত্তৰ ব্যাসাৰ্ধ 30 নম্বৰ কুৱেশ্যন, দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ। বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান? অৰ্থাৎ বৃত্ত দুটাৰ কি কৈছে? পৰিধিৰ সমষ্টিৰ সমান নতুন বৃত্তৰ ব্যাসাৰ্ধ, অৰ্থাৎ নতুন বৃত্তৰ পৰিধি হ'ব 2πr, 2 আৰু যোগ কৰি দিম 2πr1 2πr2। এতিয়া চোৱা, আমি যদি ইয়াত 2π কমন ল'ম, ইয়াত থাকিব r1 + r2, 2π কেঞ্চেল। এতিয়া r1ৰ ভেলু বহাই দিয়া 6 + 8 কিমান পালোঁ? 14। উত্তৰ হ'ব 14 সেণ্টিমিটাৰ। 31 নম্বৰ কৈছে যদি দ্বিঘাত বহুপদ 3x² + kx + 5 শূন্য দুটাৰ যোগফল 2/3 তেন্তে k - 2 হ'ব। আৰু যুক্তি কৈছে যেন ax² + bx + c বহুপদ শূন্য দুটাৰ পূৰণফল হ'ব c/a। সঁচা কথা। এতিয়া কৈছে উক্তি এ যুক্তি আৰ দুয়োটাই সত্য, আৰে ইয়াৰ শুদ্ধ ব্যাখ্যা কৰিছে। ইয়াত কোনো কাৰো ব্যাখ্যা কৰা নাই। উক্তি এ যুক্তি আৰ দুয়োটাই সত্য, কিন্তু আৰে ইয়াৰ শুদ্ধ ব্যাখ্যা নহয়, এইটো বি শুদ্ধ। তাৰপিছত 32 নম্বৰ কুৱেশ্যন, সকলো বৰ্গই সদৃশ। সঁচা কথা, সকলো বৰ্গই সদৃশ। সমান সংখ্যক বাহু দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয়। দুয়োটাই সত্য কথা, অৰ্থাৎ অপশ্যন কোনটো হ'ব? দুয়োটা সত্য। অপশ্যন ডি এ আৰু বি দুয়োটাই সত্য। তাৰপিছত কুৱেশ্যন নম্বৰ 33ত আছে কৈছে x² + bx + c = 0 সমীকৰণ সিদ্ধ কৰে xৰ মান কিমান হ'ব? আমি জানো দ্বিঘাত সমীকৰণৰ সূত্ৰ হয় x = -b ± √b² - 4ac / 2a। ক'ত আছে চোৱা, অৰ্থাৎ ক'ত আছে? -b x = -b ± √b² - 4ac / 2a। সৰি, x = -b ± √b² - 4ac / 2a। যেতিয়া আমি ইয়াত লসাগু ল'ম নহ'ব, ইয়াত যদি লসাগু লওঁ 2a হ'ব, এইটো হ'ব শুদ্ধ চি, অৰ্থাৎ এইটো শুদ্ধ। n² + 34 নম্বৰ কুৱেশ্যন, n² + n + 1 হোল স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? এইটো সূত্ৰ আছিল কিমানটা থাকে? 2n, অৰ্থাৎ ডাইৰেক্ট ফৰ্মুলা দি দিছে 2n হ'ব, অপশ্যন এ 2n। 35 নম্বৰ কুৱেশ্যন, 7 × 2 + 3 এটা যৌগিক সংখ্যা। কৈছে এইটো এটা যৌগিক সংখ্যা। কেনেকৈ হ'ব যৌগিক সংখ্যা? চোৱা, যৌগিক সংখ্যা হ'বলৈ হ'লে উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব। ইয়াত যদি আমি পূৰণ কৰি দিওঁ 7 × 2 = 14, 14 × 3 কিমান? 17, 17 এটা মৌলিক সংখ্যা, গতিকে 1 নম্বৰটো অসত্য। আৰু প্ৰত্যেক যৌগিক সংখ্যা মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি, এইটো সঁচা কথা, গতিকে ডি নম্বৰ 1 অশুদ্ধ, কিন্তু 2 শুদ্ধ। 36 নম্বৰ, -4 6 আৰু 8 - 6 বিন্দু দুটাৰ পৰা সমদূৰত এক চকৰ ওপৰত থকা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা। এইটো অংক কৰি পেলাই ওলাব লাগে, এইটোৰ উত্তৰ হ'ব 2, 0। 37 নম্বৰ কুৱেশ্যন, তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছনি কৰা। চোৱা কি কৈছে, যদি tan a ৰ মান সদায় কৈছে tan a ৰ মান সদায় 1তকৈ সৰু, য'ত a এটা সূক্ষ্মকোণ। tan θ মানে কি? tan θ মানে p/b, অৰ্থাৎ ওপৰটো সদায় ডাঙৰ হ'ব, তলৰটো সদায় সৰু হ'ব। অৰ্থাৎ আমি ডাঙৰ সংখ্যাক যদি সৰু সংখ্যাৰে হৰণ কৰোঁ তেতিয়া সদায় ডাঙৰ হ'ব, 1তকৈ কি হ'ব? ডাঙৰ হ'ব। কৈছে 1তকৈ সৰু হ'ব, এইটো মিছা কথা কৈছে, অসত্য। আৰু কৈছে উক্তি এ কোণৰ কোনো মানৰ বাবে sec θ 12/5 হয়। সঁচা কথা, ওপৰটো ডাঙৰ হ'ব, তলৰটো সৰু হ'ব, অৰ্থাৎ এ অশুদ্ধ আৰু বি শুদ্ধ। ক'ত আছে চোৱা, এ অশুদ্ধ, বি শুদ্ধ, অপশ্যন বি, এ অশুদ্ধ, বি শুদ্ধ। 38 নম্বৰ কুৱেশ্যন, শুদ্ধ বিকল্পটো বাছি উলিওৱা।
উক্তি বৃত্ত এটা অহিম সংখ্যক সমান্তৰাল স্ফীৰক টানিব পাৰি মিছা কথা বৃত্ত এটাত দুডালহে সমান্তৰাল স্ফীৰক টানিব পাৰি অহিম টানিব নোৱাৰি তাৰপিছত 2 নম্বৰ বি নম্বৰ কৈছে উক্তিত যদি এ বি চি ডি চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে তেন্তে এ বি প্লাছ চি ডি বি চি প্লাছ এ ডি এটি তোমালোকে কিতাপত প্ৰমাণ কৰোঁতে পাইছিলে এইটো এনেকুৱা আছে মানে এইটো সত্য আৰু এ নম্বৰটো অসত্য মানে উক্তিটো অশুদ্ধ অৰ্থাৎ কোনটো হ'ব এ অসত্য কিন্তু বি সত্য 39 নম্বৰ কুৱেশ্যন যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ 2x - 3y = 5 হয় তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে চোৱা কি কৈছে সমান্তৰাল কেতিয়া হয় সমান্তৰাল হ'বলৈ হ'লে a1/a2 = b1/b2 not equal c1/c2 হ'ব লাগিব এতিয়া 2 আছে ইয়াত চোৱা 4 আছে 2/4 মানে 1/2 আকৌ 3 -3/-6 মানে 1/2 আৰু 5/15 মানে 1/3 ফাৰ্ষ্টৰ দুটা মিলিছে পিছৰটো মিলা নাই মানে এইটোৰ লগত মিলিছে মানে এইটো হ'ব শুদ্ধ 4x - 6y = 15 তাৰপিছত 14 নম্বৰ কুৱেশ্যন √2 √8 √18 √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে কিমান হ'ব চোৱা যেতিয়া আমি কি কৈছে সাধাৰণ অন্তৰ যেতিয়া ওলাম সাধাৰণ অন্তৰ কেনেকৈ ওলাই অৰ্থাৎ 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিম √8ৰ পৰা √2 বিয়োগ কৰিলে √2 ওলাই মানে √2 দুটা অপশ্যনত আছে এটো আছে বিটো আছে এতিয়া আৰু কি ওলাবলৈ কৈছে পৰৱৰ্তী পদটো ওলা পৰৱৰ্তী পদ কেই নম্বৰ 5 নম্বৰত হ'ব 5 নম্বৰটো আমি ওলাইছে 50 √50 অপশ্যন বি সত্য তাৰপিছত 41 নম্বৰ কুৱেশ্যন প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী কিমান হ'ব বহুলক শ্ৰেণী মানে কিমান যিটোৰ বাৰম্বাৰতা বেছি থাকে সেইটো হ'ব বহুলক শ্ৰেণী চ' ইয়াত বাৰম্বাৰতা বেছি ক'ত আছে 8 আছে 8ৰ ওপৰত এইটো হৈছে তাৰ শ্ৰেণী 55ৰ পৰা 70 42 নম্বৰ কুৱেশ্যন দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কমে এটা মুণ্ড পোৱাৰ সম্ভাৱিত 1/2 সঁচা কথা দুটা মুণ্ড এটা হেড থাকে এটা টেইল থাকে গতিকে 1/2 এইটো সত্য কথা 52টা কাঠ থকা ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ পৰা এটা কাঠ ঝাঁচিভাৱে টানি লোৱা হ'ল কাঠটো ৰজা হোৱাৰ সম্ভাৱিত কিমান অৰ্থাৎ ৰজা কেইটা থাকে 4টা থাকে আৰু মুঠ টাচ 52 অৰ্থাৎ কটাকটি কৰিলে 1/13 হয় অৰ্থাৎ দুয়োটা সত্য কথা অৰ্থাৎ এ আৰু বি দুয়োটাই শুদ্ধ 43 নম্বৰ কুৱেশ্যন এতিয়া যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকক অৰ্থাৎ কম্পাৰ্টমেণ্টেল এক্সাম বা গ্ৰেছ মাৰ্কৰ বিষয়ে আলোচনা কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এইটো তোমালোকৰ ৰিজাল্টৰ আগলৈকে মই তোমালোকক ভিডিঅ'বোৰ দি থাকিম আৰু তোমালোকে পাই থাকিবা কম্পাৰ্টমেণ্টেল এক্সাম বা গ্ৰেছ মাৰ্কৰ বিষয়ে 43 নম্বৰ কুৱেশ্যন x² - y² + x + y এটা উৎপাদক x + y হ'লে আনটো উৎপাদক কিমান হ'ব এইটো অংক মই ইয়াত কৰি দেখুৱাই দিছোঁ ইয়াত কৰি যেতিয়া দেখুৱাইছোঁ ইয়াৰ উত্তৰ ওলাইছে x - y + 1 ক'ত আছে চোৱা x - y এইটো চোৱা x - y + 1 x এইটো হ'ব x হৈ যাব x - y + 1 x - y + 1 অৰ্থাৎ a 1 + x - y এনেকৈ দিলে আৰু তাৰপিছত 44 নম্বৰ কুৱেশ্যন যদি থিতা গৌণ বৃত্তকলাৰ কোণ হয় তেন্তে মুখ্য বৃত্তকলাৰ কালি কিমান হ'ব থিতা হৈছে গৌণ বৃত্তকলাৰ কোণ থিতা যদি গৌণ বৃত্তকলাৰ কোণ হয় তে মুখ্য বৃত্তকলাৰ কোণ কিমান হ'ব 3/2 পৰা থিতা বিয়োগ কৰিব লাগিব চোৱা ইয়াতো 3/2 - থিতা ইয়াতো 3/2 - থিতা ইয়াতো 3/2 - থিতা কিন্তু ইয়াত কি কৈছে কালি ক'লে r² থাকিব লাগিব ইয়াত r² আছে ইয়াতো r² আছে আৰু 360 - থিতা মানে কোনটো সঁচা মানে 1 আৰু 4 সঁচা অৰ্থাৎ c 1 আৰু 4 সঁচা তাৰপিছত 45 নম্বৰ কুৱেশ্যন দুটা গোলকৰ আয়তনৰ অনুপাত 1:5:8 হ'লে গোলক দুটাৰ পৃষ্ঠকাৰীৰ অনুপাত কিমান হ'ব অৰ্থাৎ এইটো অংক মই বহীত কৰিছোঁ এইটো শুদ্ধ উত্তৰ হৈছে 25:4